এফালে খাচী মাংস আৰু এফালে মছলা ৰেডি কৰি আহিছে পূৰা পিচিবৰ কাৰণে। খাচী মাংস আজি ধুনীয়া এখন মানে তৰকাৰী হ'ব গৈ আছে, খাচী মাংসৰ তৰকাৰী, খাচী মাংসৰ জোল। আৰু এইফালে আমাৰ কাৰিকৰে বনাব, এইফালে পাকঘৰত লাগি আছে দেখিছে কাৰিকৰে। আৰু ময়ো মাজে অকণমান আহি পেলাই সহায় কৰি দিছোঁ আহি, আৰু মানে কি দুয়োটাই মিলিজুলি কৰিছোঁ। আৰু আপোনালোকে চাই থাকিব আৰু খাচী মাংস আজি কেনেকৈ বনায় আপোনালোক সকলোখিনি দেখাব। এইফালে আকৌ ইয়াত পিঁয়াজ কাটি আছে বন্ধুসকল, এইফালে পিঁয়াজ। বজাৰত যিহে জুই চাই দাম, কি বুলি ক'ম আৰু। এই গান এটা আছিলে নহয়, কি গান আছিলে? দেশত লাগিছে দেশত লাগিছে কিবা এটা গান এটা আছিলে নহয়, মই গাই দিছোঁ গানটো। দেশত লাগিছে কিহৰ ধুমধাম, আঠিয়া কল এটা হাতী সমান দাম। এনেকুৱা হৈ গৈছে বন্ধুসকল, মানে এটা আঠিয়া কল এটা হাতী সমান দাম বুলি কোৱা যায়। সেই গানটো এনেই আগতে গাই যোৱা নাছিলে, বহুত পুৰণা গান হয়, কিন্তু এতিয়া এনেকুৱাই হৈছে। মানে 1 কেজি চব্জি আজি 50-60 টকাৰ তলত কোনো চব্জিয়ে নাই বজাৰত। কি খাব বস্তু? 1 কেজি পিঁয়াজৰ দাম কিমান জানেনে? 50 টকা। এপোৱা নহৰুৰ দাম 50 টকা। মানে 500 টকা 600 টকা লৈ গ'লে একো বজাৰেই নহয়। মানে জুই চাই দাম মানে হৈছে বস্তুবিলাক। আপোনাৰ কি বস্তু খাব? আমি যিটো হিচাপত বজাৰ কৰিবলৈ পইচাটো লৈ যাওঁ, তাৰপিছত বজাৰ কৰাৰ পিছত নোযোৱে। আমি ভাবোঁ যে এইখিনি বস্তু আনি ইমান পইচাত হৈ যাব, কিন্তু বজাৰলৈ যোৱাৰ লগে লগে পইচা শ্বৰ্ট মাৰি দিয়ে, 2-4টা বস্তু আনিবলৈ বাকীয়ে থাকে। আৰু কি হৈছে জানানে? তামান সাৰ দি এইবিলাক বস্তুবিলাক কৰিছে। আপুনি আজি জলকীয়া আনি থৈ দিয়কচোন, কালিলৈ গেলি পচি শেষেই হৈ যায়, এসপ্তাহো নাযায়। আপুনি আজি জলকীয়াকেইটা আনক, ইমান দাম 30 টকা 40 টকা পোৱা হৈছে, কিন্তু এতিয়া কি আনি থৈ দিব, এপোৱা লওঁ। আৰু সিহঁতে কি কয়, বাইদেউ এপোৱা লওক, এপোৱা জলকীয়া লৈ আহিব, তাৰপিছত কি হ'ব, গেলিয়ে যাব। এতিয়া সেইদিনাখন পটল আনিলোঁ বজাৰৰ পৰা, মানে এসপ্তাহ নগ'লেই মানে 2-3 দিনতে পটল চব গেলি গ'ল, আকৌ চব পেলাই দিব লগা হ'ল। এইফালে আকৌ আলু কাটি আছে, আলু। এফালে ইয়াৰ বন্ধুসকল দেখিছে মাংস পূৰা ৰেডি হৈ আছে, উতলি আছে, আৰু অলপ পিছত আমি খাবলৈ পাম। আৰু কি কি দিছে ইয়াত কোৱাচোন? ইয়াত দিছোঁ নহৰু, পিঁয়াজ, ধুনীয়াকৈ আদা দি এটা পেষ্ট বনাই দিছোঁ। তাত দিছোঁ ইলাচি, লং, ইলাচি, গৰম মছলা চব পেষ্ট বনাই দিছোঁ ঘৰতে, মিক্সিত মাৰি দিছোঁ। শুকান পাউডাৰটো মই ব্যৱহাৰ কৰা নাই, মিক্সিত মাৰি দিলে মানে সোৱাদটো ভাল হয়, গতিকে মই দিয়া নাই। আমি মানে বন্ধুসকল আমি এনেকৈয়ে বনাওঁ, আপোনালোকে কেনেকৈ বনাই জনাবচোন কমেণ্ট কৰি। হয় হয়, বিশেষকৈ মানে চবৰে ষ্টাইল বেলেগ বেলেগ, বহুত ধুনীয়া বেলেগে বহুত বেলেগ ষ্টাইলত বনায়, গতিকে আমি এনেকৈয়ে বনাইছোঁ। আৰু মানে ল' ফ্লেমত মই 4-5টামান চিটি দিব লাগিব, মানে গেছটো অলপ কমাই দি পেলাই যদি 4-5টা চিটি দিওঁ, তেতিয়া মানে ভালদৰে সিজি যায়। আৰু এইফালে দেখিছে হৈ আছে, সিজি আছে। এতিয়া আৰু মানে মই ঢাকনাখন মাৰি দিম আৰু কুকাৰটো, আপোনালোকক দেখাবৰ কাৰণে খুলি থৈ দিছোঁ। এতিয়া মানে চিটি দিম আৰু, হোৱা নাই। ৱাও, মাংস ৰেডি, মাংস হৈ গ'ল, পূৰা উতলি আছে। এতিয়া প্ৰথমতে এপিচ মই টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে, টেষ্টি হৈছেনে নাই, সোৱাদ হৈছেনে নাই। তো বন্ধুসকল এপিচ টেষ্ট কৰি চাওঁ। গৰম, একদম চুপাৰ, মজা হৈছে, খাই ভাল লাগিছে, বহুত টেষ্টি হৈছে।